নমস্কাৰ, মোৰ নাম প্ৰতিমা বৰাল। মই এটা ৰেচিপি লৈ আহিছোঁ, আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। আপোনালোকক কেনেকুৱা লাগে জনাবচোন। ৰেচিপিটো হৈছে মাখানাৰ পায়স। এই পায়সটো বহুত হেল্ডি হয়, স্বাস্থ্যৰ কাৰণে বহুত ভাল। ল'ৰা ছোৱালীও খাব পাৰে, বুঢ়া বুঢ়ীসকলেও খাব পাৰে। মাখানাৰ পায়স বনাবৰ কাৰণে মই 100 গ্ৰামমান মাখানা ল'লোঁ। এতিয়া এই মাখানাক মই ঘিউত ফ্ৰাই কৰিম। পেন মই গৰম কৰি এতিয়া 2 চামুচ ঘিউত মই মাখানাকেইটা ভাজি ল'ম। মাখানা মই ঘিউত ভাজি আছোঁ। ইয়াক 2-3 মিনিটমান ভজাৰ পিছত ই খৰখৰীয়া হ'ব। ইয়াক চাব লাগিব, ই যদি কুৰকুৰীয়া হৈ যায়, এনেকৈ ভাঙোতে যদি খৰখৰীয়া হৈ যায়, তেতিয়া ই পায়স বনোৱাৰ উপযুক্ত হ'ব। মাখানাক মই এটা বাটিত উলিয়াই দিলোঁ। তাৰপিছত মই 2 চামুচ ঘি দি পিনে আকৌ ড্ৰাই ফ্ৰুটছ ফ্ৰাই কৰিম। আলমণ্ড 10টামান কাটি থৈছোঁ, কাজু আছে 10টামান আৰু পিস্তা 10টামান মই কাটি ৰেডি কৰি থৈছোঁ। ড্ৰাই ফ্ৰুটছকেইটা মই ঘিউত ফ্ৰাই কৰিছোঁ অলপ সময়। ইয়াত ড্ৰাই ফ্ৰুটছবোৰ ভাজি ৰেডি হ'ল। ইয়াক এতিয়া মই বাটি এটাত উলিয়াই ৰাখিম। পেন এটাত মই 1 লিটাৰ গাখীৰ ল'লোঁ। এতিয়া এই গাখীৰটো মই যেতিয়ালৈকে ডাঠ নহয় তেতিয়ালৈকে মই ইয়াক চলাই থাকিম। গাখীৰ এতিয়া উতলি আছে, চাইডে চাইডে ইয়াৰ সৰবোৰ লাগি গৈছে। আমি এই ধৰণে চাইডৰ সৰকেইটা আমি উলিয়াই দিব লাগে আৰু যেতিয়ালৈকে ডাঠ নহয় তেতিয়ালৈকে আমি ইয়াক লৰাই থাকিব লাগিব। 1 লিটাৰ গাখীৰ উতলি উতলি এতিয়া আধা লিটাৰমান হ'ল। এতিয়া মই ইয়াত চেনি আধা কাপমান চেনি মই ইয়াত এড কৰিলোঁ। 4টামান ইলাচি ভাঙি পিনে দিলোঁ। এতিয়া মই ৰোষ্ট কৰা মকনাকেইটা ইয়াত এড কৰিলোঁ। এতিয়া ইয়াক 5 মিনিটমান গাখীৰৰ লগতে ভাল ধৰণে ইয়াক সিজিবলৈ দিম। 5 মিনিটমান উতলি যোৱাৰ পিছত মই ইয়াত কিচমিচ দিলোঁ। মই ৰোষ্ট কৰি ৰখা ড্ৰাই ফ্ৰুটছকেইটা মই এই মাখানাত এড কৰিলোঁ। এতিয়া 5 মিনিটমান ইয়াক সিজিবলৈ দি মই গেছৰ ফ্লেমটো বন্ধ কৰি দিম। পায়স অলৰেডি খোৱাৰ উপযুক্ত হ'ল। এতিয়া মই এটা বাটিত সাৰ্ভ কৰিম। মোৰ ৰেচিপিটো মই এতিয়া সম্পূৰ্ণ কৰিলোঁ। আপোনালোকেও বনাই খাব, কেনেকুৱা লাগে চাব। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু।